অনলাইন ট্ৰেডিঙৰ নামত ৰাজ্যত প্ৰবঞ্চনাৰ ভয়ংকৰ জাল নিখাতৰ ভিতৰতে কোটি কোটি টকা ঘটাৰ সপোন দেখুৱাই একাংশ বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা লুণ্ঠন একাংশ তথাকথিত অনলাইন ট্ৰেডাৰৰ প্ৰথমতে পোহৰলৈ আহিছিল ডিবি ষ্টকৰ জৰিয়তে দীপাংকৰ বৰ্মন নামৰ প্ৰবঞ্চকটোৰ হাজাৰ হাজাৰ কোটি টকা লুণ্ঠনৰ তথ্য যাৰ পাছতে এতিয়া ৰাজ্যৰ ভিন্ন স্থানত কাঠফুলাৰ দৰে গজি উঠা অনলাইন ট্ৰেডিং এজেণ্টৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিছে দেশৰ ষ্টক মাৰ্কেটৰ তত্ত্বাৱধায়ক সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া অৰ্থাৎ সেবিৰ গাইডলাইন ভৰিৰে মোহাৰি এইসমূহ অনলাইন ট্ৰেডাৰে দীৰ্ঘদিনে বিনিয়োগকাৰীৰ পৰা অব্যাহত ৰাখিছে কোটি কোটি টকাৰ লুণ্ঠন শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিল ডিব্ৰুগড়ৰ 22 বছৰীয়া অনলাইন ট্ৰেডাৰ বিশাল ফুকন ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পাছতে ৰাজ্যৰ চৌদিশে এতিয়া চৰ্চিত বিশালৰ প্ৰসংগ আৰক্ষীৰ মাৰাথান জেৰাত পোহৰলৈ আহিছে লুণ্ঠনৰ এটাৰ পাছত আনটো ভয়ংকৰ তথ্য বিনিয়োগকাৰীক 100ৰ পৰা 200% লাভৰ টোপ দি বিশাল ফুকনে লুণ্ঠন কৰিছিল কোটি কোটি টকা যাৰ জৰিয়তে বিশালে যাপন কৰিছে বিলাসী জীৱন ডুবাইত স্কাই ড্ৰাইভিঙৰ নামত কোটি কোটি টকা ব্যয় বিশাল ফুকনৰ প্ৰবঞ্চনাৰ জালত ভৰি দি বিশালৰ হাতত বিশাল পৰিমাণৰ ধন বিনিয়োগ কৰি বিপদত পৰিছে শ শ বিনিয়োগকাৰী ইয়াৰ বিপৰীতে বিশাল ফুকনৰ লুণ্ঠনৰ অন্যতম সহযোগীসকলকো চিনাক্ত কৰিছে আৰক্ষীয়ে ইয়াৰ ভিতৰত অন্যতম হৈছে স্বল্পখ্যাত অভিনেত্ৰী সুমি বৰা বিশালৰ সহযোগত ডেষ্টিনেশ্যন ৱেডিঙৰ নামত কোটি কোটি টকা ব্যয় এগৰাকী স্বল্পখ্যাত নৱ অভিনেত্ৰীৰ পোহৰলৈ অহা তথ্য অনুসৰি অভিনেত্ৰীগৰাকীৰ সম্পৰ্কীয় ভাতৃ হৈছে বিশাল ফুকন সম্প্ৰতি ডিব্ৰুগড় আৰক্ষীৰ মাৰাথান জেৰা বিশালৰ মেনেজাৰ বিপ্লৱ হাজৰিকাকো আটক কৰিছে আৰক্ষীয়ে বিশালৰ ঘৰৰ পৰা 6টা আইফোন আৰবৰ মুদ্ৰা উদ্ধাৰ কৰা হৈছে ইতিমধ্যে বিশালৰ কেইবাটাও বেংক একাউণ্ট সিল কৰিছে আৰক্ষীয়ে বিশালত জেৰাৰ অন্তত আৰু বহু ৰৌবৰালী জালত পৰাৰ পূৰ্ণ সম্ভাৱনা ঘনীভূত হৈ পৰিছে ইপিনে ডিব্ৰুগড়ৰ পাছত গুৱাহাটীতো আটক আন এগৰাকী অনলাইন ট্ৰেডাৰ দিছপুৰ আৰক্ষীয়ে আটক কৰিছে ট্ৰেডাৰ স্বপ্ননীল দাসক সোমবাৰে নিশা বেলতলাৰ ফ্লেটৰ পৰা আটক কৰা হৈছে স্বপ্ননীল দাসক স্বপ্ননীলৰ বিৰুদ্ধে অনলাইন ট্ৰেডিঙৰ নামত গ্ৰাহকক প্ৰবঞ্চনাৰ অভিযোগ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে স্বপ্ননীল দাসৰ কেইবাখনো কোটি টকীয়া বিলাসী বাহন অভিযুক্ত ট্ৰেডাৰজনৰ দাবী গুৱাহাটীত আৰম্ভ কৰিছিল ট্ৰেডিং কোচিং চেণ্টাৰ বহু যুৱক যুৱতীক ট্ৰেডিঙৰ প্ৰশিক্ষণ দিছিল স্বপ্ননীলে যাৰ বাবে দিছপুৰ থানাত ভিৰ কৰিছে বহু সংখ্যক ট্ৰেডাৰে ইয়াৰ বিপৰীতে দিছপুৰত থকা স্বপ্ননীলৰ TFLA নামৰ কাৰ্যালয়টোত আৰক্ষীয়ে অভিযান চলাইছে ট্ৰেডিং ফৰ লিভিং আছাম নামৰ কাৰ্যালয়টোত দিছিল প্ৰশিক্ষণ সম্প্ৰতি এই সন্দৰ্ভত জোৰদাৰ অভিযান চলাই ৰাখিছে আৰক্ষীয়ে কিন্তু গুৱাহাটী অথবা ডিব্ৰুগড়তেই নহয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া অনলাইন ট্ৰেডিঙৰ নামত প্ৰবঞ্চনাৰ জাল পাতি আছে একাংশ তথাকথিত ট্ৰেডাৰে গুৱাহাটী ডিব্ৰুগড়ৰ পাছত ধুবুৰীতো গ্ৰেপ্তাৰ আন এগৰাকী অনলাইন ট্ৰেডাৰক গোলকগঞ্জৰ আগমনীত আটক অনলাইন ট্ৰেডাৰৰূপী শিক্ষকক ৰফিকুল ইছলাম নামৰ শিক্ষকজনে দীৰ্ঘদিনে কাম কৰিছিল অনলাইন ট্ৰেডিঙৰ এজেণ্ট হিচাপে এতিয়া জালত পৰিছে এইজন শিক্ষক এনেদৰে ৰাজ্যৰ চৌদিশে অনলাইন ট্ৰেডিঙৰ বিৰুদ্ধে চলিছে অভিযান যাৰ প্ৰবঞ্চনাৰ জালত ভৰি দি সৰ্বশ্ৰান্ত হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ বিনিয়োগকাৰী ৰাজ্যৰ চৌদিশে অনলাইন ট্ৰেডিঙৰ এখন বজাৰ মেলিছে আৰু এই বজাৰত এই জালত বজাৰ বুলি ক'লে ভুল কৰা হ'ব জালত ভৰি দিছে বিভিন্ন প্ৰফেশ্যনৰ বিভিন্ন লোকে তাৰ ভিতৰত সমাজৰ বহু উচ্চ স্তৰৰ উচ্চ শিক্ষিত লোক আছে অৰ্থাৎ সহজতে ধন ঘটাৰ আশাত শ্বৰ্টকাটৰ আশাত এই সকল লোকে অনলাইন ট্ৰেডিঙত ইনভেষ্ট কৰিছিল আৰু তাৰ পৰিণতি এতিয়া ভোগ কৰিছে এই সকল লোকে এইদৰে অনলাইন ট্ৰেডিঙৰ জাল ইয়াৰ পূৰ্বেও বিত্তীয় জালিয়াতিৰে বহু টকা লুট কৰা হৈছিল দিছপুৰৰ TFAN কাৰ্যালয়ত উপস্থিত হৈছে দিছপুৰ আৰক্ষী ধৃত স্বপ্ননীল দাসৰ কাৰ্যালয়ত উপস্থিত আৰক্ষীৰ দলটো ট্ৰেডিং ফৰ লিভিং আছাম নামৰ কাৰ্যালয়টোত দিছিল ট্ৰেডিঙৰ প্ৰশিক্ষণ আৰু ইয়াত এতিয়া আৰক্ষী উপস্থিত হৈছে স্বপ্ননীল দাস যুৱকজনৰ নাম স্বপ্ননীল দাস তেওঁ ট্ৰেডিঙৰ প্ৰশিক্ষণ দিছিল ট্ৰেডিং ফৰ লিভিং নামৰ তেওঁ কাৰ্যালয়টোত আৰু তেওঁৰ এই কাৰ্যালয়ত ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে অভিযান চলাইছে
এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া কি এক বিলাসী জীৱন কটাইছে অৰ্থাৎ ট্ৰেডিং আৰু এই এনেধৰণৰ যিটো বিত্তীয় জালিয়াতি বা বিত্তীয় জালিয়াতি অসমত এয়াই নতুন নহয় ইয়াৰ পূৰ্বেও বহুকেইটা বিত্তীয় জালিয়াতি অসমত সংঘটিত হৈছে কোটি কোটি টকা লুণ্ঠন কৰি বহু এনে প্ৰবঞ্চক অসমৰ পৰা পলায়নো কৰিছে বহু জালতো পৰিছে আৰু বাৰে বাৰে ঠগ খাই যে একাংশ লোকে অৰ্থাৎ এই একাংশ লোকে যি প্ৰবঞ্চনাৰ জালত ভৰি দিছে তেওঁলোকৰ উদ্দেশ্য এটাই সহজতে ধন ঘটা অৰ্থাৎ প্ৰথম অৱস্থাত এনেধৰণৰ বিত্তীয় যিবিলাক জালিয়াতি হয় বিত্তীয় জালিয়াতিত প্ৰথম অৱস্থাত ঠিকেই তেওঁলোকক পইচা দিয়ে কিন্তু পৰৱৰ্তী সময়ত এনেদৰে পইচা বিনিয়োগকাৰীসকল এই জালত ক্ৰমান্বয়ে সোমাই যায় যিদৰে তেওঁলোকে বোকাত সোমাই পৰে ঠিক সেইদৰেই দলনিত সোমাই পৰাৰ দৰে তেওঁলোকে ডিঙিলৈকে পৰ্যায় আৰু এটা সময়ত গৈ তেওঁলোক উপায়ন্তৰ হৈ পৰে লাখৰ পৰা আপোনালোকে হয়তো বিশ্বাস নকৰিব কেৱল লাখেই নহয় কোটি টকাও বিনিয়োগ কৰি বৰ্তমান হাহাকাৰ কৰিছে একাংশ বিনিয়োগকাৰীয়ে আৰু এই বিনিয়োগকাৰীসকলক প্ৰবঞ্চনা কৰি এইসকল বিত্তীয় প্ৰবঞ্চক উধাও হৈছে গ্ৰেপ্তাৰ হৈছে এতিয়া আমি কৈছোঁ যে বিশেষকৈ স্বপ্ননীলৰ যিটো কাৰ্যালয় তাত দিছপুৰ আৰক্ষী অভিযান চলাইছে আৰু সেই অভিযানস্থলীত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি ভূঞা নয়ন কি তথ্যৰ ভিত্তিত দিছপুৰ আৰক্ষী অভিযান চলাইছে আৰু এই যিটো কেলেংকাৰী তাত স্বপ্ননীল জড়িত থকাৰ কিমান দূৰ সম্ভাৱনীয়তা আছে কাৰণ একাংশই কিছু সময়ৰ আগতে কৈছিলে যে তেওঁ প্ৰশিক্ষণ দিছিলে সামগ্ৰিকভাৱে বিষয়টো আমাৰ দৰ্শকক জনাব নেকি আপুনি হয় প্ৰাঞ্জল ফুকন প্ৰথমতে ক'ব লাগিব যে এই যেটো কাৰ্যালয় আমি বৰ্তমান যেটো কাৰ্যালয়ত উপস্থিত আছো এইটোই হৈছে স্বপ্ননীলৰ হেতু কাৰ্যালয় যৰ পৰা ট্ৰেডিংৰ প্ৰশিক্ষণ দিয়া গৈছিল আৰু যিকোনো মুহূৰ্তত এই কাৰ্যালয়টো সিল হোৱাৰ যথেষ্ট সম্ভাৱনা আছে গুৱাহাটীৰ যি দিছপুৰ অঞ্চল আছে লাষ্ট গেট অঞ্চল আছে সেই লাষ্ট গেট অঞ্চলৰ এটা অট্টালিকাৰ সপ্তম মহলাত আছে এইটো সুদৃশ্য কাৰ্যালয় আৰু যেটো কাৰ্যালয়ৰ নাম দিয়া গৈছে ট্ৰেডিং ফৰ এ লিভিং এই কাৰ্যালয়টোৰ নাম দিয়া গৈছে আৰু ইয়াতে TFAL চমুকৈ তেওঁলোকে হেতু কৈছে এখন অসমৰ মেপ অংকন কৰা আছে ইয়াত লোগো হিচাপে আৰু ইয়াত গড়ৰ প্ৰতীক এটা ইয়াত দিয়া গৈছে আৰু এই কাৰ্যালয়তে যি ট্ৰেডিংৰ প্ৰশিক্ষণ সেই প্ৰশিক্ষণ দিয়া গৈছিল এতিয়া বৰ্তমান এইখিনি সময়ত দুইখন দৰ্জা আমি দেখিছো বন্ধ হৈ আছে কিছু সময় আগতে দিছপুৰ আৰক্ষীৰ বিশেষ দল এটা আহি ইয়াত উপস্থিত হৈছিল তেওঁলোকে এই দৰ্জা খুলি সোমাই গৈছিল কাৰ্যালয়টোৰ ভিতৰলৈ তাৰ পিছত বিভিন্ন ইয়াৰ নথিপত্ৰ তেওঁলোকে পৰীক্ষা কৰিছিল বহু নথিপত্ৰ তেওঁলোকে নিজৰ লগত লৈ গৈছে কিন্তু ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ তৰফৰ পৰা সিল হোৱাৰ কোনো ধৰণৰ এটা আনুষ্ঠানিক নিৰ্দেশনা নাথাকাৰ কাৰণে তেওঁলোকে সিল কৰা নাই কিন্তু আৰক্ষীৰ সূত্ৰই আমাক জনাইছে যে যিকোনো মুহূৰ্তত এই যেটো ট্ৰেডিং ফৰ এ লিভিং এই অফিসটো আছে এই অফিসটো সিল হোৱাৰ সম্ভাৱনা আছে আৰু যদিহে সিল হয় তেতিয়াহলে কিন্তু তদন্তই আন এক গতি লাভ কৰাৰ এটা সম্ভাৱনা প্ৰকট হৈছে কাৰণ ইয়াৰ পৰাই ট্ৰেডিংৰ প্ৰশিক্ষণ দিয়া গৈছিল আৰু এই ট্ৰেডিংৰ প্ৰশিক্ষণ ষ্টক এক্সচেঞ্জৰ ট্ৰেডিংৰ প্ৰশিক্ষণৰ নামত এতিয়া লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে যি ৰাইজক সপোন দেখুৱা গৈছিল সাধাৰণ ৰাইজক সপোন দেখুৱা গৈছিল 1.5 মাহ 2 মাহৰ ভিতৰত যি হাসতীয়া ধন তেওঁলোকৰ যোনে বিনিয়োগ কৰিছিল ইনভেষ্ট কৰিছিল সেই হাসতীয়া ধন 2 গুণ 3 গুণ হোৱাৰ এটা সপোন দেখুৱা গৈছিল আৰু তাৰ যেটো মূল কেন্দ্ৰস্থল আছিল সেই কেন্দ্ৰস্থলটো হৈছে এই কাৰ্যালয়টো ট্ৰেডিংৰ এটা কাৰ্যালয় প্ৰশিক্ষণ ইয়াত দিয়ে আৰু এই ট্ৰেডিং ফৰ এ লিভিং TFAL এই কাৰ্যালয়টোত এতিয়া ইয়াৰ পৰা লুণ্ঠনৰ যিখন জাল সেই জালখন ৰচনা হোৱাৰ যথেষ্ট সম্ভাৱনা ব্যক্ত কৰা হৈছে অৱশ্যে তদন্ত যদি সঠিক হয় সঠিক ৰূপত তদন্ত আগবাঢ়িলে পৰৱৰ্তী সময়ত আৰু বহু কলা পৃষ্ঠা উন্মোচন হোৱাৰ সম্ভাৱনা আছে কিন্তু তাৰ প্ৰাক মুহূৰ্তত এতিয়া আমি ক'ব লাগিব যে এই স্বপ্ননীলৰ এই কাৰ্যালয়টো যিকোনো মুহূৰ্তত সিল হ'ব পাৰে আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ এটা নিৰ্দেশ আৰু নিৰ্দেশৰ পিছত এই কাৰ্যালয়টো সিল হোৱাৰ সম্ভাৱনা আছে নয়নজ্যোতি ভূঞাই জনালে এতিয়ালৈকে কিন্তু এই ট্ৰেডিং ফৰ এ লিভিং এই যেটো কাৰ্যালয় স্বপ্ননীলৰ এই কাৰ্যালয়টো এতিয়ালৈকে সিল হোৱা নাই কিন্তু যিকোনো মুহূৰ্তত এইটো সিল হোৱাৰ সম্ভাৱনীয়তা আছে ধন্যবাদ নয়নজ্যোতি ভূঞা কিয় আছিল দিছপুৰ আৰক্ষী অভিযান চলোৱা সেই কাৰ্যালয়টোৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি ভূঞা